উগ্ৰতাৰা দেৱালৰ চুৰিকাণ্ডৰ নতুন মূৰ চুৰৰ গেঙৰ লগত সম্পৰ্ক আছে উগ্ৰতাৰা দেৱালৰ প্ৰাক্তন সম্পাদকৰ এই বিস্ফোৰক অভিযোগ বৰ্তমানৰ দলৈ পৰমেশ্বৰ শৰ্মাৰ ধৃত চাৰি চুৰক লৈ পুনৰ উগ্ৰতাৰা দেৱালত সোমাল আৰক্ষী উগ্ৰতাৰা দেৱালত চুৰি কাৰ্য কেনেদৰে সংঘটিত কৰিছিল দেৱাললৈ কোন পথেদি সোমাইছিল দণ্ডাধীশৰ সন্মুখত চুৰৰ দলটোৱে এফালৰ পৰা বিৱৰণ দিছে পিছে 21 দিনে মূল বিগ্ৰহৰ কোনো সন্ধান নোলাল ইয়াৰ মাজতে উগ্ৰতাৰা দেৱালৰ বৰ্তমানৰ দলৈ পৰমেশ্বৰ শৰ্মাৰ বিস্ফোৰণ চুৰৰ গেঙৰ লগত সম্পৰ্ক আছে দেৱালৰ প্ৰাক্তন সম্পাদক পৰেশ কলিতা আৰু ৰবিন বুজৰ বৰুৱাৰ ব্যক্তিগত আক্ষেপ পূৰণৰ বাবে চুৰৰ লগত হাত মিলালে দুয়ো প্ৰাক্তন বিষয়ববীয়াই মোৰ সন্দেহ হয় এওঁলোকৰ যিটো বাহিনী আগতে এই মন্দিৰ চলাইছিল এধক দলৈ সহিতে কৈছোঁ দেই এধক দলেও কিন্তু তেওঁ কিছুমান কুকাৰ্য ইয়াত কৰি থৈ গৈছে আজিলৈ হিচাপ আমাক দিয়া নাই মোৰ সন্দেহ হয় তেওঁলোকে নিশ্চয় তেওঁলোকৰ প্ৰৰোচনাত এই চুৰিবিলাকে এই কাণ্ড কৰিছে এটা সময়ত মন্দিৰত তেওঁলোকে দপদপাই আছিল বৰ্তমানৰ পূজাৰী জিতেন শৰ্মালৈ দুটা অচিনাকি নম্বৰৰ পৰা ফোন কৰি দিছিল ভাবুকি যোৱা 1 ডিচেম্বৰত ফোন যোগে দিছিল ভাবুকি জিতেন শৰ্মাৰ অভিযোগ এছবিৰ পৰা ফোন কৰা বুলি কৈ পৰেশ কলিতাই দিছিল ধমক আজি মোক ধমকি দিছিল কি বুলি কৈছে আপোনাক কি বুলি কৈছে যি আপুনি নাও পালি পায় নাও নাপালি সেই পায় শিক্ষা দিব চাই চাবচোন কি কৰোঁ 701 এই ফোনটো 3 মিনিট পিছত ফোন কৰি ক'লে যে মোক হেৰিত মাতিছে এছবি অফিচত মাতিছে আচ্ছা তেওঁক এছবি অফিচত মাতিব লগাটো কোনো কাৰণ নাই মই ক'লোঁ তোমাকতো এছবি অফিচত মাতিব লগা কাৰণ নাই এই কাৰণে কাৰণ নাই আমাৰ জিতেন দেৱে এখন এজাহাৰ দিলে এই এজাহাৰখন দিয়াৰ পিছত পুলিচে এই নাম্বাৰ দুটা এই যি দুটা নাম্বাৰ আপোনালোকক মই ক'লোঁ এই নাম্বাৰ দুটা লগালগ ফোন মাৰিলে একজন হ'ল ৰবিন বুজৰ বৰুৱা আৰু একজন হ'ল পৰেশ কলিতা চিন্তা কৰক ইতিমধ্যে চুৰি চক্ৰৰ লগত জড়িত থকাৰ সন্দেহত দেৱালয় সমিতিয়ে প্ৰাক্তন সম্পাদক পৰেশ কলিতা আৰু ৰবিন বুজৰ বৰুৱাৰ বিৰুদ্ধে লতাশিল থানাত দাখিল কৰিছে এজাহাৰ পিছে দেৱালয় সমিতিয়ে উত্থাপন কৰা এই বিস্ফোৰক অভিযোগ কিমান সঁচা আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ভিডিঅ' জাৰ্নেলিষ্ট নিপু আৰু প্ৰণৱৰ সৈতে পল্লৱী বৰা আৰু ববিতা গগৈ প্ৰাগ নিউজ